আমি ডাঙৰ বাকচত হলে তাক ধৰিব পাৰিম, কিন্তু পকেটত যদি লৈ যোৱা যায়, কোনোবা যদি নিজৰ সদায় ব্যৱহাৰ কৰি থকা টেবলেটৰ বটলৰ ভিতৰত টেবলেটটো উলিয়াই বটলৰ ভিতৰত যদি হিৰোইন লৈ যায়, ইয়াক ধৰা খুব টান। আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ ওপৰত যেতিয়া অসম আৰক্ষীয়ে যথেষ্ট প্ৰেছাৰ আৰম্ভ কৰে, তেতিয়া সৰু সৰু মহিলা শিশুৰ পকেটত বা বেগত সৰু সৰু বটল বা সৰু সৰু টেমা, 10 জন যদি একেলগে দুটা ফেমিলি ৰেলত একেলগে ভ্ৰমণ কৰে, তাৰমানে 10 কোটি টকাৰ ড্ৰাগছ ইয়াৰ পৰা ওলাই গুচি গ'ল। ড্ৰাগছৰ ব্যৱসায়ীসকলক কৰায়ত্ব কৰা এটা অত্যন্ত কঠোৰ কাম, কাৰণ মুখ্য ব্যৱসায়ীজন বিদেশত বহি থাকে আৰু বিভিন্ন লেয়াৰত তেওঁলোকে এজেণ্ট, সাব এজেণ্ট বিভিন্নজনক নিয়োগ কৰে। কিন্তু যি নহওক, আমি এটা কথা নিশ্চিত যে মণিপুৰ, মিজোৰাম, অসম চৰকাৰ, পশ্চিমবংগ চৰকাৰ, আমি যদি নিৰন্তৰভাৱে ড্ৰাগছৰ বেপাৰীসকলৰ বিৰুদ্ধে আমি যুঁজি থাকোঁ আৰু দৃষ্টান্তমূলক যদি শাস্তি আমি দিব পাৰোঁ, তেনেহ'লে আমি নিশ্চিতভাৱে অসমক এই ট্ৰেনজিট ৰুট হিচাপে ব্যৱহাৰ কৰাৰ যিটো প্ৰথা, তাক আমি বন্ধ কৰিব পাৰিম। যোৱা সময়ছোৱাত বিধানসভাত কেতিয়াবা কেতিয়াবা ড্ৰাগছৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে আমি লোৱা কঠোৰ ব্যৱস্থাক দুৰ্ভাগ্যক্ৰমে বিৰোধী দলসমূহে আটাইতকৈ সমালোচনা কৰিছিল। তেওঁলোকে আমাক প্ৰশ্ন কৰিছিল যে এক্সট্ৰা জুডিচিয়েল এনকাউণ্টাৰ কিয় হ'বলগীয়া হয়। আপোনালোকে নিজে ধৰিব পাৰে, এজন ব্যক্তিক যদি গ্ৰেপ্তাৰ কৰিলে 10 কোটি টকাৰ ব্যৱসায় নষ্ট হয়, তেতিয়াহ'লে ব্যক্তিজনে আত্মৰক্ষাৰ বাবে পলাব চেষ্টা কৰিবনে নাই, বা আত্মৰক্ষাৰ বাবে তেওঁ পুলিচক ওলোটাই আক্ৰমণ কৰিবলৈ চেষ্টা কৰিবনে নাই। সাধাৰণতে ইয়াক আমি বুজি পাওঁ যে এজন মানুহক গ্ৰেপ্তাৰ কৰিলে যদি 10 কোটি টকা তেওঁৰ লষ্ট হয়, স্বাভাৱিকভাৱে তেওঁ পুলিচক কেতিয়াও হাত দাঙি আত্মসমৰ্পণ নকৰে। তেওঁ পুলিচৰ লগত, পুলিচৰ পৰা আঁতৰি যাবলৈ, পলাবলৈ যিমান পাৰি সিমান ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব। আৰু আপোনালোকে এইটোও জানে যে ড্ৰাগছৰ সৈতে কোনোবা এজন যদি ব্যৱসায়ী এটা পৰিমাণৰ ওপৰত ড্ৰাগছৰ সৈতে জড়িত হয় বা গ্ৰেপ্তাৰ হ'ব পাৰে, তেনেকুৱা পৰিৱেশত এজন ড্ৰাগছৰ ব্যৱসায়ীয়ে আইনৰ হাতৰ পৰা পলাবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰে। আৰু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়েও বা যিকোনো আৰক্ষীয়েও সেই ব্যৱসায়ীজনক ধৰিবৰ বাবে সকলো ব্যৱস্থা হাতত লয়, কাৰণ ব্যৱসায়ীজন যদি পলাই যায়, 10 কোটি টকাৰ ড্ৰাগছ লগত ওলাই